কিছুমান বোৱাৰী মানুহৰ কিছুমান ডাঙৰ ভুল। তেওঁলোকে বিয়া হোৱাৰ পাছত এক্স বয়ফ্ৰেণ্ডক মিছ কৰে। তাৰ কাৰণ হৈছে এক্স বয়ফ্ৰেণ্ডে বহুত সপোন দেখুৱাই থয়, যিবোৰ সপোন বাস্তৱত পুৰা কৰিব নোৱাৰে। তুমি মই এখন সৰু সংসাৰ গঢ়িম, তাত কেৱল তোমাৰ আৰু মোৰ হাঁহি থাকিব। দুখে আমাক দূৰ দূৰলৈ চুব নোৱাৰিব, কেৱল তুমি আৰু মই। এইবোৰ কথা শুনি ছোৱালী পাগল হৈ যায়। বিয়া পতাৰ পাছতো নিজৰ স্বামীৰ কথা পাহৰি যায়। সকলো বোৱাৰীকে মই এটা কথা কব বিচাৰো, যদিও তুমি তেনেকুৱা নহয়, কথাখিনি শুনি থোৱা, পাছলৈ কাম দিব। সেইটো হল সপোন, সেইটো হল এটা মনৰ ভাৱনা, যিটো বাস্তৱত পৰিণত কৰা ইমান সহজ নহয়। আৰু এতিয়া যিটো পৰিস্থিতিত আছা, এইটো হল তোমাৰ বাস্তৱ। তুমি এইটো একচেপ্ট কৰিবই লাগিব। আচলতে য'ত হাঁহি থাকে, চকু পানী থাকে, সুখ থাকে, দুখ থাকে, সেইটোৱে হল জীৱন। যদি এই পৃথিৱীত অকল সুখে পালাহেঁতেন, তেতিয়াহ'লে জান্নাতৰ সৃষ্টি নহলহেঁতেন, স্বৰ্গৰ সৃষ্টি নহলহেঁতেন। মাহৰ মূৰত, দুমাহৰ মূৰত হয়তো কেতিয়াবা তোমাৰ চকুৰ পানী ওলাই, কাজিয়া হয়, গালিও পাৰে, কিন্তু সেই চকুৰ পানীৰ কাৰণ দুখ নহয়। সেইটো হয়তো তোমাৰ ভুল হব পাৰে, নহলে তেওঁ ভুল বুজিব পাৰে। এনেকুৱা ধৰণৰ কথাবোৰত যদি তুমি তোমাৰ এক্সক মনত পেলাই দুখ কৰি থাকা, তেতিয়াহ'লে তোমাৰ হয়তো সংসাৰখন ভাঙিবলৈ বেছি দিন নালাগে। মনত ৰাখিবা, এইটো বাস্তৱ হয়। ইয়াত সুখো থাকিব, দুখো থাকিব, চকুৰ পানীও থাকিব, হাঁহিও থাকিব। গতিকে এক্স বয়ফ্ৰেণ্ডৰ কথাবোৰ মনত পেলাই নিজৰ স্বামীজনক বেয়া বুলি নাভাবিবা। তেওঁ হয়তো তোমাক ভুল বুজিছে, আৰু নহলে তোমাৰ কিবা ভুল হৈছিল। যদি কিবা ভুল কৰিছিলা, শুধৰাব শিকা। যদি স্বামীয়ে ভুল বুজিছে, তেওঁক বুজাবলৈ শিকা। তেতিয়াহে জীৱনটো সুখেৰে পাৰ কৰিব পাৰিবা। কথাখিনিত একমত থাকিলে কমেণ্ট এটা কৰি থৈ যাব, আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ মোক ফ'ল' কৰি ল'ব। ধন্যবাদ।